নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নিৰ্বাচনক লৈ বৃহৎ ঘোষণা নিৰ্বাচনী আয়োগৰ। নিৰ্বাচনৰ সময়ত বিলাব নোৱাৰিব চৰকাৰী আঁচনিৰ প্ৰপত্ৰ। নিৰ্বাচনী আয়োগে আজি জাৰি কৰিলে এই বিশেষ নিষেধাজ্ঞা। বিজেপিৰ বিৰুদ্ধে উত্থাপন হৈছিল অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ বিলোৱাৰ অভিযোগ আৰু এই অভিযোগ উত্থাপন হোৱাৰ পিছতেই কঠোৰ হৈ পৰিছে ভাৰতীয় নিৰ্বাচন আয়োগ। এতিয়াৰ পৰা নিৰ্বাচনৰ সময়ত আঁচনি আদিৰ প্ৰপত্ৰ বিলোৱাত নিষেধাজ্ঞা জাৰি কৰিলে নিৰ্বাচনী আয়োগে। দেশৰ নিৰ্বাচন আয়োগে আজি জাৰি কৰিলে নিষেধাজ্ঞা। নিৰ্বাচনৰ আগত হিতাধিকাৰী বাছনিৰ বাবে ল'ব নোৱাৰিব কোনো প্ৰপত্ৰ। লগতে কোনো ধৰণৰ সমীক্ষা আদিৰ বাবেও প্ৰপত্ৰ পূৰণত নিষেধাজ্ঞা জাৰি নিৰ্বাচনী আয়োগৰ। ৰেচন কাৰ্ড বা অন্যান্য আঁচনিৰ বাবে প্ৰপত্ৰ পূৰণত নিষেধাজ্ঞা জাৰি কৰিছে নিৰ্বাচন আয়োগে। উল্লেখযোগ্য যে অসমত ব্যাপক হাৰত বিজেপিয়ে বিতৰণ কৰিছিল বিভিন্ন আঁচনিৰ প্ৰপত্ৰ আৰু বিজেপিৰ বিৰুদ্ধে উত্থাপন হৈছিল অৰুণোদয় আঁচনিৰ ফৰ্ম বিলোৱাৰ অভিযোগ। এই সন্দৰ্ভত জিলা নিৰ্বাচনী বিষয়াক কাৰ্যব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে ভাৰতীয় নিৰ্বাচন আয়োগে। পৰৱৰ্তী খবৰ, মাদ্ৰাছাক লৈ পুনৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে অসমত আৰু কেতিয়াও খুলিব নোৱাৰিব চৰকাৰী মাদ্ৰাছা। কোনোবাই মাদ্ৰাছা খুলিব লাগিলে ল'ব লাগিব 4টা জনম। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমত আৰু কেতিয়াও কোনেও খুলিব নোৱাৰিব চৰকাৰী মাদ্ৰাছা। কোনোবাই মাদ্ৰাছা খুলিব লাগিলে ল'ব লাগিব 4টা জনম। এই জনমত এখনো মাদ্ৰাছা খুলিব নোৱাৰিব বদৰুদ্দিন আজমলে। সাংসদ হোৱাৰ পিছত 750খন মাদ্ৰাছা খুলিম বুলি কৈছিল বদৰুদ্দিন আজমলে আৰু লগতে এই সন্দৰ্ভত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা জনাইছিল বদৰুদ্দিন আজমলে। আৰু আজমলৰ এই প্ৰত্যাহ্বানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰক মন্তব্য। পৰৱৰ্তী খবৰ, পুনৰ প্ৰকৃতিৰ ৰোষত পৰিছে অসমৰ ডিমা হাছাও। প্ৰবল বৃষ্টিপাতৰ পিছত এইবাৰ বানপানীয়ে লৈছে ভয়ংকৰ ৰূপ। বানপানীৰ ফলত ডিমা হাছাওৰ বিভিন্ন ঠাইত পথ ছিঙি যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে, যাৰ পৰিপ্ৰেক্ষিতত জিলাখনত কেইবাদিনলৈকে স্কুল কলেজ সকলো বন্ধ ঘোষণা কৰা হৈছে। ডিমা হাছাওত পুনৰ ৰুদ্ৰ ৰূপ লৈছে প্ৰকৃতিয়ে। প্ৰচণ্ড বৰষুণৰ পাছত আকৌ এবাৰ প্ৰাকৃতিক বিপৰ্যয়ৰ গ্ৰাসত পৰিছে পাৰ্বত্য জিলাখন। পথ আৰু ৰেল যোগাযোগ ব্যাহত হোৱাৰ ফলত ডিমা হাছাও জিলাৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ যোগাযোগ বিচ্ছিন্ন হৈছে। কেইবা স্থানতো ভূমিস্খলনৰ ফলত পথ যোগাযোগ ব্যাহত হৈ পৰিছে। আনহাতে কেইবা স্থানতো ৰেলপথৰ ওপৰত পানী আৰু বোকা জমা হোৱাৰ ফলত ৰেল যোগাযোগ ব্যৱস্থাও ব্যাহত হৈ পৰিছে আৰু লগতে আগন্তুক কেইবাদিনলৈ ডিমা হাছাওৰ সকলো স্কুল কলেজ বন্ধ ঘোষণা কৰা হৈছে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ডাম্পাৰ আৰু বাইক চালকলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা যধে মধে চলাব নোৱাৰিব ডাম্পাৰ আৰু বাইক। ডাম্পাৰ আৰু বাইক চালকলৈ ৰাজ্যত আহি গ'ল কঠোৰ নিৰ্দেশনা। এই নিয়ম ভংগ কৰিলেই পৰিব ভয়ংকৰ বিপদত। ডাম্পাৰৰ চলাচলক লৈ ৰাজ্যত আহি গ'ল কঠোৰ নিৰ্দেশনা। এতিয়াৰ পৰা যেনি তেনি চলাব নোৱাৰিব ডাম্পাৰ আৰু ট্ৰিপাৰ। পুৱা 6 বজাৰ পৰা নিশা 10 বজা পৰ্যন্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত চলাব নোৱাৰিব ডাম্পাৰ। ৰাষ্ট্ৰীয় ঘাইপথত 60 কিলোমিটাৰতকৈ অধিক বেগত চলাব নোৱাৰিব ডাম্পাৰ আৰু লগতে ৰাজ্যিক আৰু গ্ৰাম্য অঞ্চলৰ পথত 40 কিলোমিটাৰ গতিবেগতকৈ অধিক বেগত চলাব নোৱাৰিব ডাম্পাৰ আৰু বাহনসমূহ কোনো ধৰণৰ মডিফাই কৰিব নোৱাৰিব। লগতে বাইক চালকৰ বাবেও জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাজপথত ষ্টাণ্ট কৰি বাইক চলালেই ভৰিব লাগিব জৰিমনা আৰু এইসমূহ নিয়ম ভংগ কৰিলেই জব্দ হ'ব লাইচেঞ্চ। সুৰাপান কৰি অত্যাধিক বেগত চলাব নোৱাৰিব বাহন। হেলমেট পৰিধান নকৰাকৈ চলাব নোৱাৰিব মটৰ চাইকেল স্কুটি। বাইক চালক আৰু আৰোহী দুয়োজনেই পিন্ধিব লাগিব হেলমেট।
144 ধাৰা জাৰি কৰি সজাই জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। আৰু এইসমূহ নিয়ম ভংগ কৰিলেই প্ৰশাসনৰ কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব বাইক আৰু ডাম্পাৰ চালকে। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। এইবাৰ 16 বছৰীয়া কিশোৰী টাৰ্গেট হ'ল দুৰ্বৃত্তৰ। ঘৰত প্ৰৱেশ কৰি কিশোৰীক ধৰ্ষণ দুৰ্বৃত্তৰ। ঘটনা সন্দৰ্ভত গুৱাহাটী মহানগৰ আৰক্ষীৰ তদন্ত আৰম্ভ। গুৱাহাটীত পুনৰ জঘন্য কাণ্ড। এইবাৰ 16 বছৰীয়া এগৰাকী কিশোৰী টাৰ্গেট হ'ল দুৰ্বৃত্তৰ। ঘৰত প্ৰৱেশ কৰি কিশোৰীক ধৰ্ষণ দুৰ্বৃত্তৰ। ঘৰত কোনো নথকাৰ অৱস্থাত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। এই ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ হেঙেৰাবাৰীত। ঘটনা সন্দৰ্ভত ইতিমধ্যে দিছপুৰ থানাত ৰুজু হৈছে 387/24 নম্বৰত গোচৰ। পক্সো আইনৰ অধীনত ৰুজু কৰা হৈছে এই ঘটনাৰ গোচৰ। আৰু অভিযুক্ত ৰাজু ৰাওক চিনাক্ত কৰিছে ভুক্তভোগী যুৱতীয়ে। কিন্তু অভিযুক্ত ৰাজু ৰাও সম্প্ৰতি পলাতক। পৰৱৰ্তী খবৰ, কৰোনাৰ ভেকচিন কোভিচিল্ডৰ পাৰ্শ্বক্ৰিয়া কিমান বিপদজনক। এই সন্দৰ্ভত বিশেষজ্ঞ পেনেল গঠনৰ আহ্বান উচ্চতম ন্যায়ালয়ত। এষ্ট্ৰাজেনেকাৰ কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া থকাৰ দাবী তুলি ব্ৰিটেইনৰ আদালতত প্ৰথমে গোচৰ তোলা হৈছিল। এতিয়ালৈকে এই বিষয়ত সন্দেহ দূৰ কৰা নাই ভেকচিন নিৰ্মাণকাৰী কোম্পানীটোৱে। কিন্তু শেহতীয়াকৈ তেওঁলোকে স্বীকাৰ কৰিছে যে তেওঁলোকৰ ভেকচিন গ্ৰহণ কৰিলে বিৰল পাৰ্শ্বক্ৰিয়া হ'ব পাৰে। ভাৰতত কোভিচিল্ড নামেৰে এষ্ট্ৰাজেনেকাৰ ভেকচিনটোৰ ইয়াৰ ভেকচিন ড'জে বিৰল ৰোগ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। আৰু এই খবৰ পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। কাৰণ ভাৰতৰ বেছিভাগ মানুহেই এই ভেকচিন গ্ৰহণ কৰিছিল। এনে পৰিস্থিতিত এইবাৰ উচ্চতম ন্যায়ালয়ত ৰুজু কৰা হৈছে গোচৰ। উচ্চতম ন্যায়ালয়ক কোভিচিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়টো চালিজাৰি চোৱাৰ বাবে আবেদন জনোৱা হৈছে। বিশাল তিৱাৰী নামৰ এজন অধিবক্তাই এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰে। তেওঁ কোভিচিল্ড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ লগত জড়িত বিপদৰ মূল্যায়নৰ বাবে চিকিৎসকৰ বিশেষজ্ঞ পেনেল গঠন কৰিবলৈ দাবী জনায়। একে সময়তে এই ভেকচিন গ্ৰহণ কৰাৰ পিছত অসুস্থ বা মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ প্ৰত্যক্ষ ক্ষতিপূৰণ দিবলৈও অনুৰোধ জনোৱা হৈছে। উল্লেখযোগ্য যে এই কোভিচিল্ড ভেকচিন ভাৰতত ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া বা SIR দ্বাৰা প্ৰস্তুত কৰা হৈছিল। পৰৱৰ্তী খবৰ, কেঞ্চাৰ ৰোগীলৈ ভাল খবৰ। শীঘ্ৰেই কেঞ্চাৰ ৰোগীৰ বাবে আহিব ভেকচিন। এই সন্দৰ্ভত মানৱ শৰীৰত চলিছে ট্ৰায়েল। বিশ্বৰ প্ৰথমটো স্কিন কেঞ্চাৰ ভেকচিনৰ ট্ৰায়েল আৰম্ভ হৈছে। শীঘ্ৰেই কেঞ্চাৰ ৰোগীৰ বাবে ভেকচিন আহিব। মানৱ শৰীৰত চলিছে ট্ৰায়েল। বিশ্বৰ প্ৰথমটো স্কিন কেঞ্চাৰ ভেকচিনৰ ট্ৰায়েল আৰম্ভ হৈছে। ব্ৰিটেইনৰ ৰোগীৰ ওপৰত চলোৱা হৈছে পৰীক্ষা। এই ভেকচিনে স্কিন কেঞ্চাৰ ৰোধ কৰিব বুলি দাবী কৰিছে বিশেষজ্ঞসকলে। চিকিৎসকে মূলতঃ 3 প্ৰকাৰৰ ছালৰ কৰ্কট ৰোগৰ কথা কয়, যেনে বেচেল চেল কাৰ্চিনোমা, স্কুৱামছ চেল কাৰ্চিনোমা আৰু মেলানোমা। আৰম্ভণিতে মেলানোমা নিৰাময়ৰ বাবে আহিব এই ভেকচিন। মেলানোমাৰ আশংকা ৰোধ কৰিবলৈ ইউনিভাৰ্চিটি কলেজ অৱ লণ্ডনে লৈছে এই প্ৰচেষ্টা। প্ৰাথমিক অধ্যয়ন মতে এই ভেকচিনে মেলানোমাৰ সম্ভাৱনা 49% হ্ৰাস কৰিব পাৰে। এনে কেঞ্চাৰ ভৰিৰ গাৰোহা, পতা, আঙুলি বা যৌনাংগত দেখা যাব পাৰে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়েও ঘোষণা কৰিছিল ভেকচিন প্ৰস্তুতৰ দাবী। আৰু ভাৰতৰ টাটা ইনষ্টিটিউটেও কেঞ্চাৰক লৈ টেবলেট নিৰ্মাণৰ দাবী কৰিছিল। আৰু টাটাৰ এই টেবলেটে ৰোধ কৰিব কেঞ্চাৰৰ পুনৰ উদ্ভাৱন।